Yes, you can crack YouTube channel আপোনালোকক স্বাগতম। এতিয়া আমি এটা নোটিফিকেশন দেখিব চেষ্টা কৰিম। এই নোটিফিকেশন ৰিলেটেড হল টেট কাম ৰিক্ৰুটমেন্ট যে হৈছিল সেইটো খুবই গুৰুত্বপূৰ্ণ এক নোটিফিকেশন। সেইটো আহিছে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন কাহিলিপাৰাৰ পৰা। এইটো একদম কাৰেন্ট হয়, আপোনালোকে দেখিছে যে it is hereby informed to all concerned regarding টেট কাম ৰিক্ৰুটমেন্ট examination TCR 2024 held on 19/01 2025 that the marks obtained in written examination as well as weightage as marks for the post of graduate teacher paper 2 will be available for downloading from 11 AM of download কৰিব পাৰিব সেইটো দিয়ে দিছে মানে 30 তাৰিখ 5 মাহ 2025 at the official কোনটো অফিচিয়েল সাইটে যাব লাগিব আপোনালোকৰ ইয়াত দিয়া আছে চাওক https://madhyamik.assam.gov.in ত গৈ ডাউনলোড কৰিব পাৰিব তাত গৈ কিনে চেক কৰিব পাৰিব মানে ডাউনলোড কৰি কিনে কিমান নম্বৰ আপুনি অবটেইন কৰিছে candidates will have to log in কৰিব কি দি by entering their application number যেটা application number আছে সেইটো দি and password while filling up of forms when applying for the post আপোনাৰ যেটো মানে কি দিছিল পাসওয়ার্ড দিছিল এপ্লাই কৰাৰ সময়ত সেই পাসওয়ার্ড আৰু যেটা এপ্লিকেশন নম্বৰ আছে সেই নম্বৰ দি সিম্পলি লগইন কৰিব তাৰ পিছত ডাউনলোড কৰিব পাৰিব কিমানত 11টা বজাত 30/05/2025 ঠিক আছে লগতে আৰু দিছে ক্যান্ডিডেট who are presently selected for document verification can download their admit card along with the tentative marks such candidates will have to appear at the designated venue on a specific date and time along with required document as mentioned in the admit card যি মানে ডকুমেন্ট মেনশন কৰিছিল সেই ডকুমেন্ট কিনি লৈ এই যি টেন্টেটিভ ডেট দিব সেই ডেট মতে আপোনালোকক কি হ'ব লাগিব সেই ভেনুত মানে প্ৰেজেন্ট হ'ব লাগিব ঠিক আছে তাৰ পিছত চাওক আৰু দি দিছে the selection of the candidates is subject to fulfillment of the eligibility criteria as prescribed in the advertisement and veracity of the documents and declaration made by the candidate technical support for যদি কোনো technical support লাগে যেনেকুৱা ধৰক পাসওয়ার্ড হেৰাই গৈছে বা এপ্লিকেশন নম্বৰ হেৰাই গৈছে ঠিক আছে তেনেকুৱা ধৰণৰ কোনো যদি টেকনিক্যাল কাৰণ থাকে তেনেহলে আপুনি সিম্পলি যেটো নম্বৰ দিছে 0804230331 10টা বজাৰ পৰা 5টা PM লৈ এইখিনি সময়তে কল কৰিব লাগিব মানডে টু স্যাটাৰডে ঠিক আছে এইখিনি বজাত মানডে টু স্যাটাৰডে আপোনালোকে সিম্পলি কল কৰিব পাৰিব ফৰ দা পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ্স পেপাৰ 1 ৰ কাৰণে নোটিস shall be issued shortly পেপাৰ 2 ৰ কাৰণে দিছে ঠিক আছে এতিয়া পেপাৰ 1 ৰ কাৰণে তেওঁলোকে shortly notification দিব সেই notificationৰ কাৰণে কি কৰিব আপোনালোকে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আমি যেতিয়া আহিব তেতিয়া দিব চেষ্টা কৰিম এৰা ই দিছে বিশেষ দ্ৰষ্টব্য দিছে the director of secondary education assam will not be responsible for any typing printing mistake যদি কোন টাইপিং ইয়াত মিস্টেক হৈ থাকে তেনেহলে ডাইৰেক্টৰ ইয়াত ৰেসপন্সিবিলিটি নহয় ঠিক আছে আজিৰ ভিডিও আছিল ইমানে আৰু দীঘল নকৰো হয়তো নোটিফিকেশনটো আপোনালোকে পাইছে যদি এতিয়ালৈকে পোৱা নাই আমাৰ যি টেলিগ্ৰাম লিংক আছে তাত গৈ ডাউনলোড কৰিব পাৰিব থ্যাংক ইউ